মাইনাই শুনিছে কাকুৱে মোবাইল টিপিছে মায়ে পিঠাগুৰি চলিছে গুড মৰ্নিং বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো আৰু ময়ো ভালে ভালে আছো আৰু এতিয়া দেখিছেনে হাজি কাছে একদম সুন্দৰকে ওলাইছো পিঠাগুৰি খুনিবলৈ কাৰণ বিহু বতৰ একদম মুদুলি মুদুলি গাটো বেয়া আপোনালোকে ধৰিব পাৰিছেনে বা মোৰ চকুকেইটা চাকোন সোমাই আছে তথাপিতো মাইনাৰ উৎপাত ও মাই পিঠাগুৰি খুনিবলৈ যাওঁ আৰু সেই কাৰণে এতিয়া এয়া চাওক বৰা চাউলৰ পিঠাগুৰি এয়া লৈছো ধুনীয়াকে এতিয়া এয়া খুনুংগে তাৰ পিছত কি কৰো আপোনালোকে চাই থাকিব ভিডিঅটো আৰু আপোনালোকৰ পিঠাপনা বনোৱা হলনে নাই বাৰু মই মানে আজি ভাবিছো নাৰিকলৰ লাডু বনাম মুড়ি লাডু বনাম তিল পিঠা বনাম বৰ পিঠা বনাম সকলোখিনি বনাম ভজা চাউল সান্দহ জলপান সকলোখিনি ৰাতি 12টা 1টালৈকে যিমান দেৰি হোক আৰু কৰি থাকিম গতিকে আপোনালোকে চাই থাকিব ভিডিঅটো আৰু বিহু খাবলৈ সকলো আহিব দেই কিন্তু বহাগৰ বিহুটো ইমান মানে ভোগালী নহয় মাঘৰ বিহু ভোগালী হয়নে বহাগৰ বিহুটো মাঘৰ বিহুত মানে একে লদন বদন একদম বস্তু বাহনি একদম সব ফালৰ পৰা মানে ধান কাটি যেতিয়া হয় একদম কি বুলি কম আৰু মাঘৰ বিহু ভোগালী আৰু কিন্তু এটা মানে বহাগ বিহু ৰঙালী মানে হাতকিটা ৰঙা কৰাৰ বাহিৰে খোৱা বোৱাটো অকমান কম হয় হাতকিটা ৰাঙলি কৰি নচাৰ বাহিৰে বহাগৰ বিহুত পিঠাপনাও বনোৱা হয় কিন্তু মাঘৰ বিহুত বেছিকে বনোৱা হয় সেইকাৰণে মাঘৰ বিহু ভোগালী বুলিয়ে কয় এতিয়া গতিকে এতিয়া বলক আপোনালোকক ধুনীয়াকে ঢেকি খালত লগ পাই আছো লগতে এতিয়া মোৰ লগত মাইনা যাব লাইটটো অফ কৰি দিওঁ ৰ'ব মই আকৌ মানে এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ গ'লে লাইটটো অফ কৰি দিওঁ মানে ভাল লাগে মোৰ তেতিয়া বিলটো অকণ কমে এতিয়া ওলাইছো পিঠাগুৰি খুনিবলৈ এয়া চাওক বলক ধুনীয়াকে আকৌ আপোনালোকক লগ পাই আছো এতিয়া চাওক একদম আহি পেলাই পালোহি ঢেকি খাল আৰু ইয়াত এতিয়া এইয়া চাওক চাউল দিছো এইফালে থৈছো আৰু মাইনা সেই আগফালে অকণমান ভিডিঅ' এটা কামত লাগি আছে আহিব গতিকে আপোনালোকে দেখা পাব আৰু তাই বোলে এবাৰ ঢেকিও দিব অকলে আৰু চালিব গতিকে কেনেকৈ চালিব পাৰে আপোনালোকেতো সকলোৱে মানে যোনসকলে জানে তেখেতসকলে বাৰু নকয় তেনেকৈ যোনসকলে নাজানে তেখেতসকলে কয় আৰু পাখে একো কাম কৰিব নাজানে গতিকে সকলোখিনি জানে কিন্তু সময় নাপায় কাৰণে কৰিব নোৱাৰে আৰু এইফালে আমাৰ ঢেকিৰ অ'নাৰজনক দেখাইছোঁ আমাৰ পৰিয়ালৰ এইজনী বহা পাল মানে মাইকী মানুহৰ বহা পাল থাকে যে এতিয়া বহা পালো বহি আছে আৰু এইফালে মই ঢেকি খালত গতিকে আকৌ আপোনালোকক লগ পাই আছো একদম ঢেকি দিয়া সময়ত আৰু এতিয়া চাওক এয়া পিঠাগুৰি চালিছো মানে মাইনাই অকণমান ঢেকি দি গ'ল অকণমান প্ৰমোচনৰ মানে ভিডিঅ' এটা বনাই আছে যে সেইকাৰণে টাইম দিব পৰা নাইকিয়া আৰু এয়া চাওক আহি পেলাই তাই কৰিবহি এতিয়া মই অকণমান চালি দিছো এয়া চাওক শকত যদিও বহি চালিব পাৰো দেই বহি পেলাই চালিব পাৰো দেই যোনসকলে মানে শকত বুলি তলত বহা অভ্যাসটো নকৰে যে সেইকাৰণে নোৱাৰা হৈ যায় কিন্তু এনেকৈ অভ্যাসটো কৰিব লাগে আমাৰ বিপুল আহিছে ঢেকি দিয়া নেকি বিপুল ঢেকি মই দিম তই মোক ঘটনাহে কৰিবি এতিয়া ঢেকি দিলে নালাগে মোৰ নিজে এনেকৈ ভাল লাগে নাই অকলে কৰক অকলে কৰা টেষ্টটো বেলেগ অকলে কৰিম এতিয়া দে সেইটো কি কৰিলি কি এই মানে দিম ঠাণ্ডাটো আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছো চাওক মোৰ পিঠাগুৰি চালি হৈ গ'ল তেনেকুৱাতে কাকু মাইনাই যোনটো প্ৰমোচনৰ ভিডিঅ' বনাইছিলে সেইটো মানে মাইনাক গোটেইটো দেখাইছে মানে মায়া আমি হেৰি কৰি আছো মানে প্ৰমোচনৰ যোনটো ভিডিঅ' সেইটো চাই আছো আপুনি চালি থাকক কৈ আছে কিন্তু মানে মই চালিও আছো কিন্তু শেষেই হৈ গ'লগৈ তেহেঁতৰ মানে ভিডিঅ' সেইটো হোৱাই নাই কাকুৱে কৈছে এইটো আকৌ কৰিব লাগিব মাইনাই কৈছে হৈছে এনেকৈয়ে দিম কাৰণ সিহঁতে একদম কিবা এটা ভিডিঅ' যেতিয়া মানে এনেকৈ প্ৰমোচনৰ ভিডিঅ' বনাই বহুতখিনি কথা আহি পৰে আৰু বহুতখিনি চোৱা চিতা কৰিব লাগে ময়ো বুজি পাওঁ সেইকাৰণে ভাবিছোঁ সিহঁতে যি কৰে কৰি থাকক আৰু মই চলা মানুহ চালি আহি আছোঁ আচলতে চাওকচোন আৰু কি হয় কি বস্তু ঢেকিৰ মাজতে এনেকুৱা জমনি কিছুমান ওলাই আছে নহয় কাৰণ বিপুলে কেমেৰা কৰি আছে আৰু এইফালে চাওক মাইনাক একদম ওচৰৰ পৰা দেখাইছে আৰু বিশেষকৈ আমাৰ ডিকুৰ মানে পেণ্টটো অকণমান ফটা আছিলে সেইটোকে লৈ পেলাই যি হাঁহি কৰি মানে বহুত মানে হেৰি কৰি আছে আৰু ডিকুক জোকাই আছে ডিকুক খং উঠি গৈছে চাওক মাইনাই শুনিছে কাকুৱে মোবাইল টিপিছে মায়ে পিঠাগুৰি চলিছে মাইনাই ঢেকি দিছে মই ধুনীয়াকে চালিছো এই ঢেকি চেকি দিব নাজানে বা ভৰি চৰি ভাগি পেলাইছে চাগে আহি ঘৰ পালোহি পাই এইবিলাক দেখিছেনে চব ঠিক ঠাক কৰি মেলি লোৱা হৈছে আমাৰ বৌয়ে আৰম্ভ কৰিছে আৰু তাৰপিছত মাইনাই বনাব বহুত গেলা গৰম এটা জুইৰ ওচৰত থাকিলে বেছি গৰম পাম যে সেইকাৰণে ধুনীয়াকৈ খলাই পেলাই আকৌ আপোনালোকক লগ পাই আছো কি বনাও সব দেখাম দেই
এতিয়া চাওক মই আহিলোঁ পাকঘৰলৈ। মাইনাই বনাই আছে আগফালে তিল পিঠা, আৰু মই ভাবিছোঁ এইটো সুযোগতে মাইনাক নাই জোৰোৱা দেই, মই পটাপট এয়া মিঠৈ গলাইছোঁ, দেখিছেনে? একদম ডাঙৰ কেৰাহীটোতে মিঠৈ গলাইছোঁ। আৰু এয়া মই এতিয়া বনাম মুড়ি লাডু। এইখিনি মুড়ি দেখিছেনে? এতিয়া মুড়ি লাডু বনাওঁ, কাৰণ এই কামখিনি আজৰি কৰি এফালে যাব লাগিব। বহুত ভাল লাগিছে মনটো আজি, কাৰণ মাইনা একদম গৰমত ঘামি জামি হ'লেও মানে, আৰু তিলপিঠা বনোৱাৰ পিছত বোলে আকৌ বৰপিঠাও বনাব, আপোনালোকক দেখাম বাৰু, যিমানখিনি পাৰোঁ দেখাম। কিন্তু এতিয়া মিঠৈ পগাই আছোঁ, আৰু ইয়াতে অকণমান মই পকা মিঠৈ বনালে মই কি কৰোঁ জানেনে? অকণমান ঘিউ দি দিওঁ, মই অকণমান হ'লেও মানে ঘিউ দিওঁ মই। তাৰপিছতে কি হয়, লাডুটো খাবলৈ ভাল হয়, মানে বেছিও নহয়, অকণমানেই চাওক, অকণমান দিছোঁ। আপোনালোকে চাই থাকিব, আজি কল্পনা মায়ে বনাব কেনেকৈ পকা মিঠৈ। মাঘৰ বিহুটো বনাইছিলোঁ, তেতিয়া বাহঁতৰ ঘৰত বনাইছিলোঁ বাৰু। তেতিয়া লাডু, পকা মিঠৈ, নাৰিকলৰ লাডু, বৰপিঠা, জেং পিঠা সকলোখিনি বনাইছিলোঁ তাত। কিন্তু এতিয়া এইবাৰ ভাবিছোঁ ইয়াতে বনাওঁ, কাৰণ অলপ মানে অসুবিধা অহা যোৱাটোৰ কাৰণে, মানে টাইম নাইকিয়া একদম, সেইকাৰণে। গতিকে চাই থাকিব আপোনালোকে, মোৰ নিচিনাকৈ বনাই চাবচোন। মুড়ি লাডু বনাবলৈ একেবাৰে সহজ, একদম সহজ বুলি কৈছোঁ মুড়ি লাডু বনাবলৈ। খালি মিঠৈ পাকটো জানিলেই হ'ল দেই, খালি মিঠৈ মানে পাকটো জানিলেই হ'ল। আৰু মই মিঠৈ পাকটো কেনেকৈ জানিম আপোনালোকক ক'ম। এটা বাতিত পানী লওঁ মই, এটা উদাহৰণ দিছোঁ, এইটোতে মানে মই কি কৰিম, অকণমান পানী ল'ম দেই। আৰু এই পানীখিনি যেতিয়া ল'ম, ইয়াতে মই মিঠৈখিনি পাকটো মানে আহিছেনে নাই, ইয়াতে কি কৰিম গম পাইছেনে? এটুপমান মিঠৈ পেলাই দিম। তাৰপিছত যেতিয়া মিঠৈখিনি একদম একটুকুৰ জেগাতে গোট খাই থাকিব, তেতিয়া মানে পাকটো হৈছে। আৰু যদিহে খিচলতি মানে এনেকৈ বিয়পি যায়, তেতিয়া হোৱা নাই পাকটো, মোৰ হিচাপ সেইটোৱে। আৰু ইয়াত বাদামো দিম বাৰু মই, এয়া চাওক এনেকৈ পগাই আছোঁ। মিঠৈ গোন্ধটো বৰ ভাল লাগে ন? আগতে সৰুতে যেতিয়া আমাৰ তাত কুঁহিয়াৰ পেৰে, মানে আৰু দেই মাহঁতৰ তাৰ কথা কৈছোঁ, কুঁহিয়াৰ পেৰে যে আমাৰ ওচৰতে এখন গাঁও আছে, মোহানি গাঁও বুলি কয়, সেইখিনি মানুহে মানে বহুত কুঁহিয়াৰ খেতি কৰে। আৰু যেতিয়া মানে কুঁহিয়াৰ পেৰে আমি খাবলৈ যাওঁ, তাৰপিছতে আমাক কি কৰে জানেনে? এই কলগছৰ হেৰি বুলি কয়, আমি পটুৱা বুলি কওঁ, পটুৱা অকণমান অকণমান কাটি তাতে অকণমান মিঠৈ দিয়ে। আমাৰো মানে আৰু খাবলৈ মন যায়, একদম লিকটীয়া, মানে দাঁতত দিলে এনেকৈ লিকটা মাৰি মাৰি যায়, ভাল লাগে সেইটো মিঠৈ খাই দেই। আমি মানে লাষ্টত কি কৰোঁ, কলপাতখনকে মানে এনেকৈ কামুৰি খাওঁ, নাকতেই লাগে মিঠৈ। সেই দিনবিলাক, সোণালী দিনবিলাক ক'ত গ'ল? আজিকালি ল'ৰা ছোৱালীয়ে সেইখিনি মানে নাপালেই, আৰু সেয়া আনন্দ ফূৰ্তি কৰিবলৈ নাপালে। কিন্তু আমাৰ দিনত তেনেকুৱা আছিলে। তাৰপিছতে আমাক যদি আৰু মিঠৈ বিচাৰিলে নিদিয়ে নহয়, আমি আৰু আঙুলিটো ফুটাই দিওঁ, নাজানো আৰু এটাই কৰা দেখুৱাওঁ। তেতিয়া মানে আমি কওঁ, লিকটীয়া হওক, মিঠৈ লিকটীয়া হওক। আমাক ইমান দৌৰাই আৰু দেই তেতিয়া, সঁচা দেই, সেই দিনবিলাক মনত পৰিলে সঁচাই নষ্টালজিক হৈ যাওঁ, বহুত মনত পৰে। এই মিঠৈ গোন্ধটো বিশেষকৈ এতিয়া পাইছোঁ যে, মিঠৈ গোন্ধটো পালে সেই আগৰ শৈশৱ কাললৈ মনত পৰে, যেতিয়া পেৰি থাকে, চাই থাকোঁ কেতিয়া মিঠৈ হ'ব, কেতিয়া মিঠৈ খাবলৈ দিব আমাক, বহুত ভাল লাগে। আৰু এয়া এতিয়া ফুট আহিছে চাওক। গতিকে আপোনালোকক অকণমান মাইনাকো দেখাই আহোঁগৈ ব'লক। আৰু এতিয়া ভিতৰৰ পৰা ওলাই আহিছোঁ একদম বাহিৰলৈ, মানে ভিতৰ একে ঠিক ঠাক কৰি আহিছোঁ, কাৰণ লাডু বনাইছিলোঁ যে একদম গোটেইখিনি ধুই পখালি আহিলোঁ বাহিৰলৈ। এতিয়া বাহিৰত মাইনাই বনাই আছে। হা? আৰু এতিয়া মাইনা এয়া কি কৰিছে চাওকচোন। লাডুটো এয়া আছে, এয়া আকৌ পিঠাগুড়ি, এয়া এইফালে বৰপিঠা বনাবলৈ মাইনা এয়া মিঠৈ, চাওক এনে মিঠৈখিনি দেখাই দেখাই মিঠৈ গুলিছে। আৰু এইফালে তিলপিঠা হৈ আছে আমাৰ। মাইনাই আধা বনালে, এতিয়া আকৌ বয়ে বনাইছে এয়া তিলপিঠা, চাওক এইফালে বয়ে বনাই থকা হৈছে আৰু মিলি জুলি। এয়া আমাৰ তিলপিঠা, বৰপিঠা বনাবলৈ লাগিলোঁ। এতিয়া বৰপিঠা হৈ যাব, চাব লৈছে বৰপিঠা। আৰু এই দুটা বনাইছে, এতিয়া চেপেটা হৈছে দেখোন মাইনা। এইকেইটা মানে অকণমান পানীটো হেৰি হ'ল, পানীটো মানে অকণমান বেছি হ'ল। এতিয়া পিঠাগুড়ি মিক্স কৰি পেলাই বনাই অকণমান চিনেমেটিক শ্বট এটা লওঁ, চিনেমেটিক। চাওক এতিয়া মজা মজা। চাওক ফুলি গ'ল, এই চাওক ফুলে দে। আৰু এতিয়া চাওক সাজি কাচি আকৌ এটা নতুন ৰূপত ওলাইছোঁ।
ঘপককৈ মানে এফালে যাব লগা হ'ল সেইকাৰণে মানে এতিয়া এয়া ওলাইছোঁ আৰু ভণ্টিও এইমাত্ৰ আহি পাইছে সেয়া গতিকে এয়া ওলাইছোঁ এফালে বিহু বতৰ এনেকৈ মানে ফুৰিবলৈ গ'লে চাদৰ মেখেলাযোৰ পিন্ধি গ'লে ভাল লাগে সেইকাৰণে এতিয়া পিন্ধিছোঁ এয়া চাওঁ লগ পাই আছোঁ আকৌ আহি পেলাই ঘৰ পালোহি নগাঁৱত মানে বজাৰ কেইটামানো কৰিলোঁ কিন্তু নেদেখালোঁ আপোনালোকক ভাগৰ লাগি আহিছে দেই মাইনা মোৰ ভাগৰ লাগিছে আৰু পিঠা পনা তেনেকৈ এৰি থৈ গ'লোঁ মাইনাই সামৰি সুতৰি ধুনীয়াকৈ একদম চাফা চিকুণ কৰি থ'লে এতিয়া খোৱা চাফা চিকুণ হ'লি আৰু ন এইটো কাকো এইটো কি পিন্ধি আছ চাচোন তই এইবিলাক মাইনাই এনেকুৱা বোৱা চাদৰ ভাল পায় আৰু বস্তু এটা আনিছোঁ আৰু এটা বস্তু মাইনা আনিছোঁ মই চাচোন তই আনকমন এই চা কেনেকুৱা লাগিছে খুলিছা ভালকৈ এনেকৈ দাঙি পেলাই চা তাইক লাগি থাকে যে সেইকাৰণে কেনেকুৱা লাগিছে সিহঁতে গৈ থাকে এনেকুৱা বস্তু নানে আজি মোৰ চকুত পৰিলে বোলো নাই মাইনাক লাগি থাকে লৈ আহিছোঁ এতিয়া মই কেনেকৈ পালোঁ বিচাৰি দেখিছ আৰু মই এই বস্তুকেইটা চা দুইজনীয়ে খানিম চাচোন মাইনে মই ৰাতি ঘঁহিবলৈ ফেচ পেক থৈছে সেয়া পিঠাগুড়ি এয়া তাই গাখীৰ দিয়া দুজনীয়ে খানিম এতিয়া এয়া চাচোন তই মূৰত ঘঁহাটো চা মোৰ লিপষ্টিক নাইকিয়া হ'ল যে চুলিত ঘঁহিবলৈ ৰং নেকি সেইটো মজা মই মা পাই চুলিত ঘঁহিবলৈ ৰং চং লগাব পাৰোঁ আৰু নহ'লেতো মোক কাকো লৈ নাযায় এটাই কয় এই শ্বুটিং কৰি থকা কিবা কথা চুলি তুলি কালাৰ কৰিব নালাগে কিন্তু মাৰ ওচৰত কৰিলে সি গমেই নাপায় মই চুলি কালাৰে কৰিছোঁ নে কিয়ে কৰিছোঁ সেইটো আনিছোঁ আৰু হেৰিটো চাচোন ৱাটাৰ প্ৰুফ বুলি কৈছে কাজল আৰু এইটো চা লিপষ্টিকত পৰিয়ে গ'ল এইটো চা লিপষ্টিকটো চাচোন ভাল লাগিছে নে ভাল লাগিছে আমাৰ মাইকী মানুহৰ বস্তুবিলাক আৰু সেইবিলাক এইটো চা কি আনিছোঁ দেখাই দিছোঁ আৰু চা তাত চম্পা ববলৈ আনিছোঁ কাৰণ আমি এতিয়া চম্পা ববলৈকো আনিছোঁ সৰু সুৰাই হওক সেইটো গোসানীলৈ আনিছোঁ সেইটো গোসানী সেইটো কাকো চাহত পচন্দ হৈছে নহয় চাচোন খুলিছা মই আকৌ কঁকালটো কিমান আনিছোঁ গম পাইছনে নাই 34 আনোতে বেছি ডাঙৰ এইটো 32 আনিছোঁ নেকি চাচোন হ'বনে নহয় হ'বনে প্ৰিণ্টটো ভাল লাগিছে নাই খুলিছা কঁকালটো এতিয়া নহয় লাগে তাৰ জকি হাফ পেণ্টকেইটা মই আনি দিওঁ নেকি নিজে নানে হৈছে হ'বনে নহয় হ'ব ন ভাল লাগিছে প্ৰিণ্টটো এইয়া আনি দিছোঁ চাওঁ তোৰ কাৰণে আনিছোঁ দে এতিয়া চাওক এফালে দিছে তিল পিঠা এফালে বৰ পিঠা এফালে মুড়ি লাডু এফালে চিংৰা এয়া একদম চাহ বাকিছে মানে খুৰাক আহিছে আৰু আমাৰতো আহিছে যাৰ বিয়া এতিয়া আপোনালোকক চিনাকি পৰ্ব কৰিম একদম ওপৰত আছেগৈ আৰু এয়া দেখিছেনে তিল পিঠা এফালে আনিলে কণী এফালে আনিছে এয়া মাংস এফালে আমাৰ চাফ চাফাইত লাগি আছে চব কৈয়ে থাকে ন আমাৰ মাইনাৰ পাপাই পুৰা সহায় কৰি দিয়ে দেই পুৰা সহায় কৰি দিয়ে মাইনাই মোৰ হাতত এয়া চাহ দিলে এতিয়া মই দিওঁ মাইনাই ভাত বনাওক ইয়াত ভৰাই দে দিছোঁ মই একদম আপোনালোকক আকৌ ওপৰত লগ পাই আছোঁ ব'লক আৰু এতিয়া আহি পেলাই ভিতৰ পালোহি পাই পেলাই আপোনালোকক যে কৈছিলোঁ আলহী আহিছে বুলি আলহী মানে কি নিজৰ ঘৰৰ মানুহ এয়া আমাৰ ভণ্টি ডাঙৰ ভণ্টি মানে মোৰ ডাঙৰ ননদ নমস্কাৰটো ওপৰলৈ দে আকৌ এয়া মোৰ ডাঙৰ ভণ্টি বিয়া হৈছে মৰিগাঁও কলবাৰী বুলি কয় সেইখিনি তৰাণী কলবাৰী ন মৰিগাঁও তৰাণী কলবাৰী আৰু আমাৰ ননদৰ ল'ৰা মানে মোৰ ভাগিনৰ বিয়া ভাগিন বুলি ক'বলৈ মোৰ ভাগিনৰ এতিয়া বিয়া আৰু বিয়াৰ কাৰণে মানে এতিয়া প্ৰস্তুতি চলাইছে চলি আছে আৰু একদম মানে পুৰা প্ৰস্তুতি এতিয়া 3 তাৰিখে আমি ক'ত যাব লাগিব আমি এতিয়া এফালে যাম সেইকাৰণে আহিছে আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ দুইজনী ৰাতি শুম আপোনালোকক ধুনীয়াকৈ দেখাম ইয়াতে শুবি দেই ধুনীয়াকৈ এতিয়া শুম আৰু আহিলে মোৰ লগতে শুবলৈ দিওঁ মানে কাটি দে আৰু এতিয়া ধুনীয়াকৈ দুইজনী শুই একদম গপ চপ মাৰি থাকিম আপোনালোকে ধুনীয়াকৈ চাব ন ধুনীয়াকৈ চাব এয়া দেখাই দিছোঁ একদম মোৰ ডাঙৰ ননদ একদম আমি মানে মনৰ কথা আৰু আমাৰ চব কথা পাতো আমি একদম খোল্লা হয়নে নহয় আৰু ভাগিন বহি আছে ওপৰত কাকুহঁতৰ লগত গতিকে আপোনালোকক অকণমান ভাগিনকো দেখাম আৰু ভাগিনৰ বিয়াখন সম্পূৰ্ণ আপোনালোকে চাবলৈ পাব তাতে কইনাকো ধুনীয়াকৈ দেখাম জোৰণত আমি যাম হয়নে নহয় গোটেইখিনি আপোনালোকৰ সবিশেষ আমাৰ মৰিগাঁৱৰ নিয়ম নীতি কেনেকুৱা গোটেইখিনি দেখাম আৰু বিয়াৰ গতিকে চাই থাকিব আপোনালোকে আৰু এতিয়া ব'লক একদম কাকুহঁতৰ ৰুমত আপোনালোকক লগ পাই আছোঁ আপুনি মাইনাই ভাত বনাই আছে
মাইনাই ভাত বনাইছে এতিয়া চাহ তাহ খাই পাকঘৰৰ পৰা আহিছোঁ মোৰ ৰুমলৈ বোলো আপোনালোককো কথাষাৰ কওঁ মানে ভণ্টিক দেখাইছোঁ আগতে কিন্তু আজি কৈছোঁ তই লাজ চাজ কৰিব নালাগে মালিকৰ সৈতে একে লাজ কৰে এতিয়া মানে আপোনালোকক দেখাই দিছোঁ দেই সেই আমি একদম বাই ভনী নিচিনাকৈ থাকোঁ এতিয়া সৰু ননদেও মানে লাজ কৰে আমাৰ পুতৌটো লাজ কৰে ন তথাপিতো লাজটো ভাঙিব লাগিব ভণ্টিতকৈ মানে সৰু ভণ্টিতকৈ ডাঙৰ ভণ্টি অকণমান লাজটো কম গতিকে এতিয়া সেইকাৰণে আপোনালোকক দেখালোঁ এতিয়া ব'লক আকৌ লগ পাই আছোঁ ভাত পানী খাই আজৰি হৈ একেবাৰে মোৰ শয়নকক্ষলৈ আহিলোঁ আৰু এতিয়া ভণ্টি আছে এয়া ধুনীয়াকৈ কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া শুম আৰু ৰাতিপুৱা বহুত কামো আছে কাইলৈ ভজা চাউল ভাজিব লাগিব আজি থাকি গ'ল মানে একদম বহুত ভাগৰ লাগিলে সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো সোনকালে সামৰণি মাৰোঁ আৰু আজিলৈ আপোনালোকক এইখিনিকে দেখালোঁ ঘৰত কি কৰোঁ কি নকৰোঁ গোটেইখিনি আমি বিহু বুলি আপোনালোকক দেখালোঁ বাৰু গতিকে কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি